Welcome to Priya Tarot Tales. আজি ফাৰ্ষ্ট টাইম মই টেৰৰ কাৰণে সবৰে সাপোৰ্ট পাম বুলি আশা থাকিলে সো আজি মই সকলোৰে আহিবলগীয়া এনাৰ্জি চাব গৈ আছো সো ওভাৰঅল আপোনালোকৰ লাভ লাইফত কি ইম্পেক্ট পৰিব পাৰে আহিবলগীয়া সময়খিনি কি চেঞ্জেছ আহিব পাৰে আপোনালোকৰ পাৰ্টনাৰ আপোনালোকৰ ফিলিংছ কি হ'ব পাৰে আৰু তেওঁলোকৰ পৰা মই লাভ মেছেজো আপোনালোকলৈ ল'ম আৰু মই লাকি চাৰ্ম ল'ম লাষ্টত সো ইয়াতে গ্ৰুপ 1 থাকিব আৰু গ্ৰুপ 2 থাকিব মনৰ পৰা সিলেক্ট কৰিব কোনটো গ্ৰুপ লৈছে আপোনালোকে গ্ৰুপ 1ত আছে নে গ্ৰুপ 2ত আছে আৰু যদি মিলিছে কমেন্টত আহি জনাব ওকে সো গ্ৰুপ 1 তেওঁলোকৰ ওভাৰঅল যাৰ কাৰণে চাইছে পাৰ্সনৰ নামটো তিনিবাৰকে ভাব যাতে তেওঁৰ মই পাৰফেক্ট এনাৰ্জি পাৰফেক্ট ফিলিংছ মই কাৰ্ডৰ পৰা ল'ব পাৰো সভাৰ জনে গ্ৰুপ 1 লৈছে তেওঁলোকৰ কাৰণে ইউনিভাৰ্সৰ পৰা কি মেছেজ থাকিব লাভক লৈছো আহিবলগীয়া সময়খিনি পাৰ্টনাৰ ফিলিংছ তেওঁলোকক লৈ কেনেকুৱা হ'ব পাৰে ওকে লাষ্ট কাৰ্ড ওয়াও এন্ড ডেভিল কাৰ্ডো আহিছে যেহেতু ল'ব বিচাৰিছো লৈ লম এন্ড ওয়ান্স কাৰ্ড ওকে লাষ্টৰ কাৰ্ডটো আহিছে এস অফ ওয়ান্স ওকে সো মই দেখি আছো ৰিলেশনশিপটোত হয়তো আহিবলগীয়া সময়ত বা এতিয়া প্ৰেজেন্ট সিচুৱেচনত অকমান থাৰ্ড পাৰ্টি ইস্যু আহি আছে কাৰোবাৰ মনত হয়তো ডাউট ষ্টাৰ্ট হৈছে পাৰ্টনাৰক লৈ যত নেকি যোনে হয়তো গ্ৰুপ 1 চুজ কৰিছে ইয়াতে কিছুমান বস্তুক লৈ ষ্টাক হৈ আছে যিবোৰ বস্তুৰ পৰা লেট গো কৰিব পৰা নাই মই দেখি আছো গ্ৰুপ 1ৰ এনেকুৱা হৈ আছে যে হয়তো আপোনালোকে কিছুমান সিচুৱেচন হয়তো এনেকুৱা যে মানুহক লৈ আছে যাৰ লগত আপুনি জানে যে কোনো ধৰণৰ ফিউচাৰ নাই যোনে হয়তো আপোনাক হ্যাপি নাৰাখে এই আহিছে আকৌ সাডেন নাইকিয়া হৈ যায় আকৌ আহে যত নেকি একো ধৰণৰ কমিটমেন্ট নিদিয়ে কিন্তু এটা হোপও দি ৰাখে যত আপোনালোকে ষ্টাক হৈ আছে এটা সিচুৱেচনত কিন্তু কিছুমান বস্তুৰ পৰা নিউ বিগিনিং কৰিলে হয়তো ইউনিভাৰ্সে আপোনালোকক এজন বেটাৰ পাৰ্সন আনি দিব লাভ লাইফত যোনে জানে যে এইটো ৰিলেশনশিপৰ ফিউচাৰ নাই যত হাৰ্ট হৈ আছে অন অফ সিচুৱেচন বাৰে বাৰে কিয় নিজক ইমান এনেকুৱা এটা ট্ৰেপত লৈ গৈ আছে যত আপোনালোকে নিউ বিগিনিংও ষ্টাৰ্ট কৰিব নোৱাৰে সো কিছুমান বস্তু লেট গো কৰাটো দৰকাৰ স্যাক্ৰিফাইস কৰিব লাগিব কিছুমান বস্তু ভালৰ কাৰণে যিবোৰ বস্তুৰে হয়তো পাছত গৈ আপুনি ফিল কৰিব যে ইয়েস জি হল ভাল হল সো একসেপ্ট কৰক কাৰণ আপোনালোকে ৰিয়েলিটি একসেপ্ট কৰিব পৰা নাই জানে কিন্তু আপোনালোকে একসেপ্ট কৰিব পৰা নাই প্ৰেজেন্ট টাইমত ওকে সো মই দেখি আছো কিছুমান সিচুৱেচন এনেকুৱা হৈছে যে আপোনাৰ পাৰ্টনাৰে আপোনাক ইমানটা গুৰুত্ব দিয়া নাই হয়তো মেছেজ ফোন নাই কৰা বা আপুনি তেওঁ ইমান মেছেজ ফোন কৰি থাকে তেওঁ সময় দিব বিচৰা নাই বা তেওঁ ইগনোৰ কৰি আছে হা তেওঁ বিজি আছে বহুত বিজি কামৰ প্ৰেছাৰ ফ্যামিলি প্ৰেছাৰ বা কিবা কিবি বহুত বাহানা তেওঁ এতিয়া আহি পৰিছে ৰিলেশনশিপটোক লৈ যত নেকি তেওঁ বিজি দেখায় সাডেন ফোন অফ কৰি দিয়ে সাডেন গায়েব হৈ যায় গোষ্টিংও কৰে তো কিছুমান সিচুৱেচন এনেকুৱা হৈ গৈছে যে আপোনাৰ ডাউট হৈছে যে তেওঁৰ লাইফত কোনোবা আৰু আছে নেকি বা তেওঁ কি মানে মুক লৈ ফিলিংছ নাই নেকি যেটো এটা ডেভিলও ৰিপ্ৰেজেন্ট হৈছে লাভাৰ্সও ৰিপ্ৰেজেন্ট হৈছে যাৰ কাৰণে ৰিলেশনশিপটো আপুনি ষ্টেন্ড ল'ব পৰা নাই ষ্টিল আপোনাক কোনোবা এগৰাকী মানুহে হেল্প কৰা মই দেখি আছো হয়তো কোনোবাই আপোনাক গাইড কৰি আছে বা ৰিলেশনশিপটোক লৈ হেল্প কৰা মই পাই আছো হয়তো কাৰোবাৰ পৰা ইয়াতে সাডেন হেল্প পাব পাৰে হয়তো এনেকুৱা হ'ব পাৰে যে পাৰ্টনাৰক লৈ বহুত ডাউট বাঢ়ি গৈ আছে যিবোৰ বস্তু হয়তো একচুয়ালি ম্যানিফেস্ট হৈ গৈছে বা আপুনি ম্যানিফেস্ট কৰি আছে সো ইমান নাভাবিব কিছুমান বস্তু ইউনিভাৰ্সৰ পৰা লেট গো কৰাটো দৰকাৰ যাতে এই বস্তুবোৰ ম্যানিফেস্ট হৈ নাযায় আৰু যোনে ভাবি আছে বস্তুবোৰ হসাখিনিয়ে হৈ পৰিছে যত নেকি আপুনি ভাবিছিলে কিন্তু সেইখিনি বস্তু ৰিসেন্ট শুনিব পাইছে যে পাৰ্টনাৰে হসাকে এনেকুৱা কাম কৰিছে যত মই দেখি আছো সাডেন আপুনি যদি এতিয়া লাহে লাহে বস্তুবোৰ একসেপ্ট কৰে ইউনিভাৰ্সত বাদ দি আপুনি নিজৰ কামত ফোকাস কৰে হয়তো আহিবলগীয়া সময়ত কাৰোবাৰ মেছেজ ফোনো আহি যাব সাডেন আহিব যেটো আপোনালোকৰ আনএক্সপেক্টেড বা আপুনি ভাবাই নাছিলে তো মই দেখি আছো ইয়াতে যদি মই সাইন কো জডিক সাইন বুলি যদি কও ইয়াতে মই দেখি আছো এৰিছ লিও সেজিটেৰিয়াছ আছে দেন আহি গল ক্যাপ্ৰিকৰ্ন আছে ইয়াতে আছে পাইসেস দেন আছে ইয়াতে লিব্ৰা ক্যান্সাৰ আইতে মুন সাইনো আছে হয়তো ইয়াতে ডেট অফ বাৰ্থ 2/20/11 তেনেকুৱা হয়তো আপোনালোকৰ ডেট অফ বাৰ্থ আছে আৰু নাইটো আপোনালোকৰ ইয়াতে 3 ডেট অফ বাৰ্থ হয়তো আপোনালোকৰ হ'ব পাৰে বা নাইটো আপোনাৰ পাৰ্টনাৰ হ'ব পাৰে 3 হ'ব 21 12 হ'ব পাৰে আৰু 30 হ'ব পাৰে সো জুপিটাৰ আহিছে ইয়াতে সো ওভাৰঅল এখিনি আহি আছে ওভাৰঅল সবৰ কাৰণে হয় যোনে গ্ৰুপ 1 কৰিছে কিন্তু এখিনি মেছেজ হয়তো কাৰোবাৰ ইম্পৰ্টেন্ট হ'ব যোনকিটা মই সাইন বা মই ডেট অফ বাৰ্থ কলো তাৰে লগতে কিছুমান বস্তুত মই দেখি আছো ইয়েস যদি আপোনালোকে লেট গো কৰিব শিকিছে দা হ্যাংম্যানে এটোৱে কৈ আছে যে লেট গো কৰক এখিনি সময় প্ৰেজেন্ট যে সিচুৱেচন যদি লেট গো কৰিছে হয়তো বহুত জলদি নিউ বিগিনিং আহি আছে যৰ পৰা এটা বস্তুক লৈ আপোনালোকে
হেপী হ'ব পাৰিব, য'ত আপোনালোকে ছাডেন তেওঁৰ ফোন মেছেজ পাব বা আপোনালোকে আনএক্সপেক্টেড ভাবাই নাছিলে বা কিছুমান বস্তু মিৰাকলৰ নিচিনা চেঞ্জ হৈ যাব পাৰে। চ' এইখিনি সময় লেট গ' কৰি দিয়ক। ইমান বস্তুবোৰক লৈ মেনিফেষ্ট বাৰে বাৰে কৰি নাথাকিব। যদি মেনিফেষ্ট কৰিছে এবাৰতে ইউনিভাৰ্ছে শুনিছে, সেইকাৰণে বাৰে বাৰে একেটা বস্তুক লৈ মেনিফেষ্ট কৰি থাকিবলৈ দৰকাৰ নাই। খুজিলে তেওঁ শুনিলে, কিন্তু পাৰফেক্ট টাইমিঙতহে দিব। অ'কে, চ' লাভ মেছেজ লাষ্টত ল'ম। চ' গ্ৰুপ 1 এয়া আছিলে, যদি মিলিছে মোক কমেণ্টত আহি জনাব খালি। অ'কে, চ' মই ষ্টাৰ্ট কৰিম গ্ৰুপ 2। চ' অভাৰ গ্ৰুপ 2, যোনে গ্ৰুপ 2 লৈছে ইউনিভাৰ্ছ, মই তেওঁলোকৰ পাৰফেক্ট মেছেজ ল'ব বিচাৰিম। পাৰ্টনাৰৰ কাৰেণ্ট ফিলিংছ আহিবলগীয়া সময়খিনি কি হ'ব গৈ আছে, অভাৰঅল লাভ লাইফত কি ইম্পেক্ট পৰিব পাৰে গ্ৰুপ 2, আৰু আপোনালোকক কেনেকুৱা ৰিলেটেড ভিডিঅ' লাগে জনাব এতিয়াৰ পৰা। ধুনীয়া ধুনীয়া মই লং ভিডিঅ'জ মই ইয়াতে লৈ আহিম। অ'কে, বহুতে হয়তো নিজৰ মই দেখি আছো বহুতে ইয়াতে ছোৱালীয়ে চাই আছে, ফিমেল বেছি দেখি আছো, যোনে হয়তো গ্ৰুপ 2 চুজ কৰিছে, যোনে চাইছে এগৰাকী মেলৰ কাৰণে মই দেখি আছো। ইয়াতে মেলো আছে নো ডাউট, বাট ফিমেল হয়তো বেছি আছে যোনে গ্ৰুপ 2 চিলেক্ট কৰিছে। অ'কে, মই দেখি আছো আপোনাৰ পাৰ্টনাৰ হয়তো বহুত বেছি বিজি আছে কামক লৈ। তেওঁ বহুত কেৰিয়াৰ অৰিয়েণ্টেড মানুহ হয়, কেৰিয়াৰক লৈ মানে ষ্টাডিত বহুত ফ'কাছ কৰে, কেৰিয়াৰত বেছি ফ'কাছ কৰে, তেওঁৰ বেছি সেইফালে। আৰু ঘৰত কিবা কিবি তেওঁৰ ডিছকাশ্যন চলি আছে, ঘৰ বনোৱাৰ পৰা আদি কৰি সেইবোৰ বস্তুত বেছি ষ্টাক হৈ আছে, আৰু সেইবোৰ বিজি হৈ থকাৰ কাৰণে ইমান আপোনাক হয়তো টাইম দিব পৰা নাই। আৰু তেওঁ হয়তো কামৰো বহুত প্ৰেছাৰ প্ৰেজেণ্ট টাইমত চলি আছে। বাট হয়তো বহুতে ছাডেন ফোন মেছেজ পাইছে নেকি, যোনে গ্ৰুপ 2 চিলেক্ট কৰিছে, যোনে নিজৰ পাৰ্টনাৰক লৈ চাইছিলে। ছাডেন কিছুমান বস্তুক লৈ কনফ্লিক্ট হৈছিলে, য'ত আকৌ প্ৰব্লেমছবোৰ লাহে লাহে চলিউশ্যন ওলাইছে, ছল্ভ হৈ গৈছে। চ' এতিয়া হয়তো বহুতে ধৈৰ্য ধৰিব শিকিছে যে বাদ দে, যি হ'ব হ'ব। যদি আপোনালোকে সঁচাকৈ বাদ দি পিনি নিজৰ কামত ফ'কাছ কৰি আছে, হয়তো বহুতৰে ফোন মেছেজ আহিব, বহুতৰে বস্তুবোৰ যিবোৰ প্ৰব্লেমছ আহি আছে ৰিলেশ্যনশ্বিপত ঠিক হৈ যোৱাৰ চান্সেছ আছে। ইয়াতে মই দেখি আছো বহুতে নিজৰ হাজবেণ্ডক লৈ চাই আছে বা নিজৰ ফিয়ঞ্চিক লৈ চাই আছে। যদি আপোনালোকৰ প্ৰব্লেমছ কিছুমান চলি আছে মেৰেজ লাইফত, তাতে মই দেখি আছো যে কিছুমান বস্তু অলপ ডিলে হ'ব পাৰে, বা ৰিলেশ্যনশ্বিপ বা মেৰেজ লাইফত হয়তো কিছুমান প্ৰব্লেমছ এনেকুৱা আহি পৰিছে যে য'ত ফেমিলি প্ৰব্লেমছ আছে, বা ফেমিলিৰ পৰা আপুনি ছাপৰ্টটো পোৱা নাই, বা বিয়াক লৈ আপোনাৰ ফেমিলিয়ে বা ছাডেন মানা কৰিছে, বা তেওঁৰ ফেমিলিয়ে মানা কৰিছে, কিছুমান প্ৰব্লেমছ আহি পৰিছে বিয়া ৰিলেটেড, যাৰ কাৰণে বিয়া ডিলে দেখাই আছে। তাৰে লগতে মই পাই আছো, বাট আপুনি মই দেখি আছো হয়তো বহুতৰে লাইফত এজন নিউ পাৰ্চন আহি আছে, বা ছাডেন আহিছে, বা এনেকুৱা এজন পাৰ্চন আপোনাৰ লাইফত আছে যোনে আপোনাক বহুত ছাপৰ্ট কৰে, বহুত কেয়াৰ কৰে, বহুত আণ্ডাৰষ্টেণ্ডিং হয় তেওঁ, আৰু দেখিবলৈও বহুতেই ধুনীয়া, বা বহুত এজন ভাল পাৰ্চন, য'ত নেকি তেওঁক দেখিলেই লাগে যে বহুত গহীন গম্ভীৰ, বহুত এজন ভাল ইন'চেণ্ট পাৰ্চন হয়। আৰু তেওঁ বহুত বুজি পায়, ফ্ৰেণ্ডলি নেচাৰৰ হয়, ইম'চনেল হয়, তেওঁ বুজি পায় বস্তুবোৰ, আৰু তেওঁ সেইকাৰণে আৰু সৰু সৰু বস্তু তেওঁৰ হয়তো কান্দা ওলায়, সৰু সৰু বস্তু তেওঁ মানে ফিল কৰিব পাৰে, যি আপুনি কয় তেওঁ আপোনাক বহুতখিনি ছাপৰ্ট কৰে। কিন্তু হয়তো যোনে এনেকুৱা এজন পাৰ্চন পাইছে যে কিছুমান প্ৰব্লেমছ এতিয়াও আছে, কিন্তু সেই পাৰ্চনজনক আপুনি হেৰুৱাব বিচৰা নাই, বা তেওঁ আপোনাক হেৰুৱাব বিচৰা নাই। ইয়াতে মই দেখি আছো ইয়াতে থাৰ্ড পাৰ্টি ইছ্যু বহুত আছে, যোনে গ্ৰুপ 2 চুজ কৰিছে, বহুত কিছুমান থাৰ্ড পাৰ্টি আহিছে। থাৰ্ড পাৰ্টি চাওক, এনেকুৱা নহয় যে অকল কোনোবা পাৰ্টনাৰে হ'ব, থাৰ্ড পাৰ্টি কোনোবা এজন পাৰ্চনো হ'ব পাৰে, আপোনাৰ কাম হৈ যাব পাৰে, পইচা ৰিলেটেড কিবা হ'ব পাৰে, বা ফেমিলি প্ৰব্লেমছো হ'ব পাৰে, এনিথিং থাৰ্ড পাৰ্টি যোনে হ'লেও হ'ব পাৰে। কিন্তু ইয়াতে মই গ্ৰুপ 2ত থাৰ্ড পাৰ্টি পাই আছো। ইয়াতে মই ক'ম যে থাৰ্ড পাৰ্টি কাম হ'ব পাৰে, নাইতো থাৰ্ড পাৰ্টি কোনোবা ফেমিলি মেম্বাৰ্ছ, নাইতো এজন কোনোবা বাহিৰা পাৰ্চন যোনে ৰিলেশ্যনশ্বিপটোত অলপ প্ৰব্লেমছ ক্ৰিয়েট কৰি আছে। ইমান ভাল মানুহজন ছাডেন চেঞ্জ হৈ গৈছে, যিজন মানুহ ইমান বুজি পাইছিলে, ইমান আপোনাক লৈ ৰিলেশ্যনশ্বিপটোক লৈ ইমান আণ্ডাৰষ্টেণ্ডিং, ইমান ইম'চনেল আছিলে, সেই মানুহজন এতিয়া টোটেলি চেঞ্জ হৈ গৈছে। তেওঁ বিহেভিয়াৰত আপুনি চেঞ্জ পাইছে, কমিউনিকেশ্যনত বেয়া পাইছে, য'ত আপোনাক বহুত হাৰ্ট কৰিছে পাইলটো, যোনে গ্ৰুপ 2 চুজ কৰিছে। বাট কিছুমান বস্তুত এনেকুৱাও দেখি আছো, কোনোবাই হয়তো ফেমিলি নিজৰ কাৰণে চাই আছে, বা লাভ লাইফৰ নিজৰ হাজবেণ্ডৰ কাৰণে চাই আছে। ইয়াতে কিছুমান প্ৰপাৰ্টি ইছ্যুজ, কিছুমান প্ৰব্লেমছ আহি আছে, য'ত নেকি আপোনাক হয়তো প্ৰপাৰ্টিটো দিব বিচৰা নাই, বা ফেমিলিয়ে অলপ ইনভলভমেণ্ট দেখি আছো, হয়তো মাক দেউতাক তেওঁলোকে কিছুমান প্ৰব্লেমছ ক্ৰিয়েট কৰি আছে, বা আপোনালোকে এটা ষ্টাক হৈ আছে যে দুইজন হাজবেণ্ড ৱাইফে। আৰু মই দেখি আছো গ্ৰুপ 2 যোনে চুজ কৰিছে একেলগে হয়তো লাভাৰ্ছ দেখি আছো, য'ত নেকি আপোনালোকে কাপলে একেলগে গ্ৰুপত চুজ কৰি আপোনালোকে একেলগে কাৰ্ড চাই আছে।
সো ওকে ৰিলেশ্যনশ্বিপটো এনেইতো অভাৰঅল গ্ৰুপটোৰ ভালেই হয় আণ্ডাৰষ্টেণ্ডিং আছে ইটো ইটোৰ মাজত আহিবলগীয়া সময়ত বস্তুবোৰক লৈ ইটো ইটোৰ মাজত বেলেঞ্চ হোৱা কমিউনিকেশ্যন ভাল হ'ব আৰু দুইটাৰে মাজত খুব এটা সোলমেট কানেকশ্যনো হ'ব পাৰে ইয়াতে বহুত সোলমেট কানেকশ্যন আছে এটা এনেকুৱা এটা সোল টু সোল কানেকশ্যন বহুত ইটো ইটোক লৈ এট্ৰেকশ্যন ফিল কৰে বহুতে সোলমেটৰ লগত ডিল কৰি আছে গ্ৰুপটোত চ' অভাৰঅল এইখিনি আহিছিলে চ' মই এতিয়া চাম যে লাভ মেছেজ হয়তো কাৰোবাৰ কাৰণে কিবা মেছেজ থাকিব পাৰে বা ইয়াতে এলফাবেটো থাকিব হয়তো কাৰোবাৰ নামৰ প্ৰথম লেটাৰটো থাকি যাব পাৰে কাৰোবাৰ কাৰণে মেছেজ হ'ব নাইতো আপোনাৰে নামৰ প্ৰথম এলফাবেটটো ইয়াতে থাকিব পাৰে চ' ইয়াৰ পৰা ইউনিভাৰ্ছে কি মেছেজ দিব মই নাজানো চ' মনৰ পৰা এলাউ কৰিব অভাৰঅল চবৰে কাৰণে ল'ম চ' প্ৰথমে মই ল'ম গ্ৰুপ 1 অ'কে গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 অ'কে মই ল'ম লাকি চাৰ্ম কি দিব অ'কে গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 অ'কে ৰিলেশ্যনশ্বিপ ডেফিনেটলি ইয়াতে আহিছে এভিল হয়তো কাৰোবাৰ নজৰ লাগিছে ৰিলেশ্যনশ্বিপটোত য'ত নেকি অকণমান কিছুমান বস্তু চিক্ৰেট মেইনটেইন কৰিব লাগিব ইমান বেছি ছ'চিয়েলাইজ নকৰিব ইমান বেছি ফ্ৰেণ্ডছক নক'ব যে মই এইটোৰ লগত আছোঁ বা মোৰ বহুত ভাল হয় এণ্ড অল কিছুমান বস্তু চিক্ৰেট মেইনটেইন কৰক যাতে ৰিলেশ্যনশ্বিপটো ভাল থাকে ইটো ইটোৰ মাজত কাজিয়া সৃষ্টি নহয় হয়তো বহুত কাজিয়া বাঢ়িছে হয়তো সেইটো কাৰণে আহিছে যে অকণমান ডেঞ্জাৰ আছে কিছুমান থাৰ্ড পাৰ্টিৰ পৰা কিছুমান মানুহৰ পৰা এলাৰ্ট থাকক যাতে সেই বস্তুবোৰত চকু নপৰে কাৰোবাৰ এণ্ড মই ইয়াতে দেখি আছোঁ বহুত ক্ৰিয়েটিভ পাৰ্চন আছে হয়তো আপোনাৰ পাৰ্টনাৰে গান গাই ভাল পায় বা গান বহুত শুনি ভাল পায় গিটাৰ বজাৰ বা মিউজিক লাইনৰ লগত ৰিলেটেড বহুতে মই দেখি আছোঁ বা এক্ট্ৰেছ এক্টিং লাইনৰ মানুহ হ'ব পাৰে বা বহুত বেছি ছ'চিয়েল মিডিয়া লৈ বিজি থকা মানুহ এনেকুৱা হ'ব পাৰে যোনে গ্ৰুপ 1ত আছে চ' অ'কে চ' মই এতিয়া মেছেজ ল'ম ইয়াৰ পৰা গ্ৰুপ 1 যোনে চুজ কৰিছে sorry for making you sad and hurting you because of my crazy temper তেওঁ ইমান খং যে ইমান শ্বৰ্ট টেম্পাৰ তেওঁ সৰু সৰু বস্তুক লৈ আপোনাৰ হাৰ্ট কৰে যাক লৈ তেওঁ এতিয়া চৰি গিল্টত আছে যে কিয় মই এইটো কৈ দিলোঁ তেওঁ জানে যে এইটো এটা মোৰ নিজৰ শ্বৰ্ট টেম্পাৰৰ কাৰণে হৈ আছে ছাডেন তেওঁ খং হয় ইৰিটেট হয় পটককৈ বেয়াকৈ কৈ দিয়ে কিন্তু পাছতকৈ তেওঁ ৰিগ্ৰেটো থাকে যে কিয় ক'লোঁ মই চ' তেওঁ এতিয়া চৰি ক'ব বিচাৰে হয়তো বহুতক কৈছে অ'কে ইয়াতে এলফাবেট আহিছে হয়তো আপোনাৰ পাৰ্টনাৰৰ প্ৰথম লেটাৰটো হ'ব পাৰে ডি নাইটো ইউ নাইটো জেড হ'ব পাৰে নাইটো ইয়াৰে ভিতৰত আপোনাৰ নামটোৰ গোটেইটোৰ ভিতৰত ইয়াতে এটা এলফাবেট থাকিব পাৰে ইয়াতো মেছেজ হ'ব পাৰে নাইটো আপোনাৰ নামৰ লেটাৰত এইকেইটা এলফাবেটৰ ভিতৰত থাকিব পাৰে অ'কে গ্ৰুপ 1ত আৰু এটা মেছেজ আহিছিলে এন চি এন ই ইয়াতে হয়তো এলফাবেট আপোনাৰ পাৰ্টনাৰৰ প্ৰথম লেটাৰ এন হ'ব পাৰে বা তাৰে মাজত লাষ্টৰ আখৰটো এন হ'ব পাৰে বা চি হ'ব পাৰে নাইটো ই হ'ব পাৰে অ'কে ইয়াতে মেছেজ আছে যে আই হেভ ফাউণ্ড দ্য ওৱান মাই সোল লাভছ তেওঁ ফাইনেলি কাৰোবাক বিচাৰি পাইছে যোনে তেওঁ সোলটোৱে তেওঁক ভাল পায় তেওঁ কানেকশ্যন এটা ফিল কৰিব পাৰিছে চ' গ্ৰুপ 1ত তেওঁ আপোনাৰ পাৰ্টনাৰৰ পৰা মেছেজ আছিলে অ'কে চ' গ্ৰুপ 2 চ' গ্ৰুপ 2ত আছে যে এইচ জেড এন আৰ হয়তো আপোনাৰ পাৰ্টনাৰৰ প্ৰথম লেটাৰটো হ'ব পাৰে এইচ নাইটো আপোনাৰ লাষ্টৰ ফালে থাকিব পাৰে মাজত থাকিব পাৰে নাইটো জেড থাকিব পাৰে নাইটো আৰ আখৰ দিও ষ্টাৰ্ট হ'ব পাৰে বা আপোনাৰ হয়তো ফাৰ্ষ্ট লেটাৰটো তেনেকুৱা হ'ব পাৰে বা ইয়াতে আপোনাৰ নামৰ লেটাৰত হয়তো মাজত ক'ৰবাত থাকিব পাৰে এইচ জেড এন আৰ অ'কে ইয়াতে মেছেজ তেওঁ দিব বিচাৰিছে যে আই হেট ইট ইভেন মুভ ৱেন আই ৰিয়েলাইজ ইট ৱাজ অল মাই ফল্ট মই বেয়া পাওঁ যিবোৰ বস্তু এতিয়া ৰিয়েলাইজ কৰিছে যে চব বস্তু মোৰে ভুল আছিলে তথাপিও ভিক্টিম আপোনাকে দিয়ে লাষ্টত গৈ বা আপোনাকে ব্লেম কৰি দিয়ে সেইটো এটা মেছেজ আপোনাৰ পাৰ্টনাৰৰ পৰা হ'ব পাৰে চ' লাষ্ট ওৱান পি কে এম হয়তো আপোনাৰ যাক লৈ চাই আছে তেওঁ পাৰ্টনাৰৰ ফাৰ্ষ্ট লেটাৰ পি হ'ব পাৰে কে হ'ব পাৰে বা এম হ'ব পাৰে বা লাষ্টৰ আখৰটো হ'ব পাৰে মাজত হ'ব পাৰে বা নাইতো আপোনাৰে ফাৰ্ষ্ট নেমৰ লেটাৰটো পি কে বা এম হ'ব পাৰে অ'কে চ' ইয়াতে লাষ্ট মেছেজ এইটোৱে যে চৰি ফৰ ইউনিং আক্স হয়তো তেওঁ বেয়া কৰিছে ৰিলেশ্যনশ্বিপটো তেওঁ কিছুমান বস্তু মিছ আণ্ডাৰষ্টেণ্ডিং আনি দিছে প্ৰব্লেম ক্ৰিয়েট কৰিছে তেওঁ চ' যাৰ কাৰণে তেওঁ চৰি গিল্টত আছে চ' অভাৰঅল এয়া মেছেজ আছিলে ইয়াতে চাইন আহিছে অ'কে ৰিলেশ্যনশ্বিপটোক লৈ ষ্টকাৰ বহুতে ষ্টক কৰি থাকে আপোনালোকৰ ৰিলেশ্যনশ্বিপটোক লৈ যে কোনে কি কৰিছে এওঁলোকে ক'ত গৈছে কি কৈছে বা ফেমিলি হয়তো আপোনালোকৰ ৰিলেশ্যনশ্বিপটোক লৈ বহুত বেছি কিউৰিয়াছ যে কাৰ লগত ঘূৰি আছে বা পাৰ্টনাৰৰ লগত ডাউট কৰি আছে কিছুমান মানুহ আছে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো বহুত বেছি ষ্টক কৰি থাকে আপোনালোকৰ ৰিলেশ্যনশ্বিপটোক লৈ কিউৰিয়াছ অকণমান এলাৰ্ট থকাটো দৰকাৰ আৰু মই দেখি আছোঁ আপুনি অকণমান ৰিলেশ্যনশ্বিপটোক লৈ অকণমান চকু ফুৰাব লাগিব যেনেকৈ অ'লে
সব নজৰ ৰাখে তেনেকৈ আপোনালোকে ৰিলেশ্যনশ্বিপত নজৰ ৰাখিব লাগিব কিছুমান হয়তো ভুল হৈ আছে যিবোৰ বস্তু আপোনালোকে দেখা নাই যদি ভালকে নজৰ দিয়ে হয়তো দেখা পাব গম পাব এইটো এটা মেছেজ হ'ব পাৰে আপোনালোকৰ কাৰণে সো ওভাৰ এইখিনি আহিছে এনাৰ্জি আপকামিং এনাৰ্জি আপোনালোকৰ পাৰ্টনাৰৰ মেছেজ দেখিলো সাইন ললো ইয়াৰ পৰা সো যদি মিলিছে কমেন্টত জনাব নাপাহৰিব থ্যাংক ইউ এনেকৈ সদায় সাপোৰ্ট কৰি যাব এইটো এটা মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে যিটো আপোনালোকৰ কাৰণে লৈ আহিছো নেক্সট কেনেকুৱা টপিকক লৈ আহিম আপোনালোকে জনাব নাপাহৰিব থ্যাংক ইউ